25 দিন পাৰ হৈ গ'ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত সকলকে গ্ৰেপ্তাৰ কৰিব লাগিব জুবিন দাৰ হত্যাৰ লগত জড়িত সকলকে গ্ৰেপ্তাৰ কৰিব লাগিব আমি এই দাবী উত্থাপন কৰিছো জুবিন দাৰ হত্যাৰ লগত কোনো অভয়া ভৰা ৰাজনীতি নচলিব কোনো মিঠাতেল দিম কোনো অৰুণোদয় দিম এইবিলাক নচলিব অসমৰ মানুহক অৰুণোদয় নিদিলেও চলিব অসমৰ মানুহক মিঠাতেল নিদিলেও চলিব কিন্তু জুবিন দাৰ হত্যাৰ ন্যায় তদন্ত হ'ব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত যদি তোমাৰ ভাত ঘৰৰ কোনো আলহীও আছে তোমাৰ যদি পত্নীও তাত জড়িত আছে সকলোকে গ্ৰেপ্তাৰ কৰি তদন্তৰ আঁতৰলৈ আনিব লাগিব আজি পৰ্যন্ত এই মৃত্যু জুবিন দাৰ হত্যাৰ লগত জড়িত কোন জড়িত আছে ইয়াত জুবিন দাক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা চৰকাৰখনে হেমাহি কৰা দেখা গৈছে জুবিন দা অসমৰ সম্পদ আছিল অসমৰ সম্পদটোক লৈ পেলাই যাতে চৰকাৰখনে কোনো ৰাজনীতি নকৰে জুবিন দাৰ মৃত্যুৰ সঠিক তদন্ত হ'ব লাগিব আৰু জুবিন দাৰ হত্যাৰ লগত যোন জড়িত হৈ আছে যোন জড়িত যে নহওক লাগিলে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু ফাঁচি দিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ইতিমধ্যে দেখা গৈছে লগত জড়িত কেৱল মাত্ৰ শ্যাম কানু মানুহকে গ্ৰেপ্তাৰ কৰা দেখা গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত হৈ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই কমিটিখনত কোন আছে এই সকলোকে কিয় এই পৰ্যন্ত তদন্তৰ আঁতৰলৈ আনিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো সময়ত অসমৰ মানুহক বিপথে পৰিচালিত কৰিবৰ বাবে তেওঁ নানা ধৰণৰ তেওঁলোক কৌশল ৰচনা কৰিছে কিন্তু অসমৰ জনতা শান্ত কেতিয়াও নাথাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন দাক অসমৰ সম্পদ আমি অসমৰ সম্পদক হেৰুৱাইছো অসমৰ গৌৰৱ আমি অসমৰ গৌৰৱক হেৰুৱাইছো জুবিন দাৰ মৃত্যুক লৈ আবেগিক অসমীয়াই আবেগত পাহৰি যাব বুলি ভাবিলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূৰ্খৰ স্বৰ্গত বাস কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত কেৱল মাত্ৰ শ্যাম কানু মহন্তই আছিল নেকি শ্যাম কানু মহন্তৰ লগত নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত আছে এতিয়ালৈকে কিয় তদন্তৰ আওতাত আনিব পৰা নাই তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু এই হত্যাৰ লগত জড়িত ছিংগাপুৰত যিকেইজন আমাৰ প্ৰবাসী অসমীয়া আছে তেওঁলোকক অসমলৈ মাতি কিয় তেওঁলোকে হেমাহি কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনফালে বৰ কথা কয় কিন্তু অসমৰ সম্পদ এটা হেৰুৱাৰ হত্যা কৰিলে এই হত্যাৰ লগত জড়িত ব্যক্তিসকলক কিন্তু এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো অসমৰ ৰাইজ যদি ৰাজপথত নামিবলৈ হয় অসমৰ জনতা যদি ৰাজপথত নামিবলৈ হয় কিন্তু কাণ্ড গভীৰ হ'ব